আপোনালোকক জনাবলৈ পাই আমি খুব সুখী হৈছোঁ। আমি যোৱা বছৰৰ দৰে এইবাৰো আমি এক বিশেষ গ্ৰীষ্মকালীন আমি প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিব বিচাৰিছোঁ আৰু এই প্ৰশিক্ষণ আৰম্ভ হ'ব 1 জুলাইৰ পৰা 20 দিনৰ বাবে। আৰু যোৱাবাৰৰ যি আমাৰ ফিজিকেল ট্ৰেইনাৰ আছিল সুজিত ৰাণে আৰু প্ৰাক্তন ৰঞ্জী খেলুৱৈ ৰাজীৱ ৰাজবংশী, যোৱাবাৰৰ তেওঁ অসম ৰঞ্জী দলৰ প্ৰশিক্ষক আছিল আৰু এইবাৰ আমি এক বিশেষ সুযোগ লাভ কৰিছোঁ। তেওঁ আহি আমাৰ এই যি ভৱিষ্যতৰ ডুমডুমাৰ ক্ৰিকেটাৰসকলক প্ৰশিক্ষণ দিয়াৰ আমি যো-জা কৰিছোঁ। আশা ৰাখিছোঁ যিবিলাক অভিভাৱকে তেওঁলোকৰ সন্তানসকলক ক্ৰিকেট প্ৰশিক্ষণ দিব বিচাৰে, তেওঁলোকে আমাৰ যি পৰিচালনা সমিতি আছে তেওঁলোকৰ লগত যোগাযোগ কৰি ফালে এই যি আমি অতি কষ্টৰে, কাৰণ জানে আপোনালোকে নিশ্চয় ডুমডুমা এখন খুব ক্ষুদ্ৰ চহৰ, তাৰ মাজত এনেকুৱা এটা প্ৰশিক্ষণ আয়োজন কৰিবলৈ বিশেষ কষ্ট হয়। আৰু মই অনুৰোধ কৰিম যিবিলাকে অভিভাৱকে এই সুযোগ লাভ কৰিব বিচাৰে তেওঁলোকে আহি আমাৰ পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থাত সুবিধা লয় যেন। এতিয়ালৈকে প্ৰায় 40জনমান শিক্ষাৰ্থীয়ে ইতিমধ্যে যোগদান কৰিছে আৰু আমি আশা ৰাখিছোঁ এইবাৰ যথেষ্ট সংখ্যক ইতিমধ্যে যোগাযোগ কৰিছে আমাৰ লগত আৰু আশা ৰাখিছোঁ আমি এইবাৰ প্ৰায় 80-90 জনক আমি প্ৰশিক্ষণ দিব পাৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকক জনাবলৈ খুবেই আমি সুখী হৈছোঁ যে ডুমডুমাৰ ক্ৰিকেট একাডেমীৰ পৰা আণ্ডাৰ 14 প্ৰতিনিধিত্ব কৰিছে আমাৰ এজন ইয়াৰ শিক্ষাৰ্থীয়ে আৰু আমি অসম দলক আমাৰ ডুমডুমাৰ নিচিনা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আমি এজন ভাল ক্ৰিকেটাৰ আমি দিবলৈ সক্ষম হৈছোঁ অসম দলক আৰু আগলৈকেও আমি আশা ৰাখিছোঁ। আৰু এই ক্ৰিকেটাৰজনৰ নাম হৈছে বেদান্ত বৰুণ গগৈ। তেওঁ খুব প্ৰতিভাৱান খেলুৱৈ আৰু আশা ৰাখিছোঁ তেওঁ এদিন নিশ্চয় অসম দলক প্ৰতিনিধিত্ব কৰিব আৰু আমি আগলৈকেও এই প্ৰশিক্ষণ শিবিৰ আমি কৰি থাকিম। এইটো এটা বিশেষভাৱে আমি আয়োজন কৰিছোঁ গ্ৰীষ্মকালীন 1 জুলাইৰ পৰা 20 জুলাইলৈকে। আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিম।